কেছ কৰক সভানেত্ৰীৰ ওপৰত। মই কেছ দিম। আপুনি তাইক উঠাওক, তাই মোক মাৰপিট কৰিছে। পানী বটল পানী ঢালিছে কিয়? কোনোৱে আপোনাক মাৰপিট কৰা নাই, নিচাত নিজে পৰি গৈছে। নিজা কথা, মোৰ তেনেকৈ নিচাই নালাগে। মই প্ৰিয়ম্বদাৰ ওচৰলৈ যাম। তাইক মই সুখেই নেৰো। মই বাৰে বাৰে কৈছোঁ আপুনি ঘৰলৈ যাওক। নিচাত আছে বাবে আপোনাক ভালে ভালে ঘৰলৈ যাবলৈ কৈ আছোঁ। ছাৰ, আপুনি আপোনাৰ ডিউটি কৰক কিয় না? মোৰ পাৰ্চনেল কথাৰ মাজত আপুনি কিয় সোমাইছে? লকআপত সোমোৱাই দুবেট দিলে পাৰ্চনেল কথা নে ৰাজহুৱা কথা সকলো ওলাই যাব। মোৰ ইয়াত দম দিয়া, কাজিয়া কৰা, মাৰপিট কৰা এইবোৰ দূৰৰে কথা। আপুনি আগতে কি আছিল এবাৰ ভালকৈ ভাবক। এতিয়াতো আপুনি সন্দেহত থকা এজন অপৰাধী, আৰু অপৰাধীক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে দৰ্শন জ্যোতি ৰায় ভালকৈ জানে। আপুনি বেছি খং কৰিছে ছাৰ। ভালে ভালে ঘৰলৈ যাবলৈ কৈছোঁ। মই গৈ আছোঁ, আপুনি যাওক না। কিবা যদি কমপ্লেইন আহিল নহয় তেন্তে একেবাৰে নাহে, বিশ্বাস ৰাখক। যাওক। নিচা চিচা ফটাই দিলে। হয়, এই এঘণ্টামান আগতে পালোহি মই। যাবলৈ লৈছোৱেই। আজিৰ পৰাই কাম আৰম্ভ কৰিম। 5 মিনিটমান লাগিব গৈ পাওঁতে। আপুনি মেচিনটো চলাবই পাৰে। হেৰি, অলপ সাৱধানে কাম কৰিব। মেচিনৰ কথা বৰ ভয় লাগে। ভয়টো চাচোন তাই। মানুহে শুনিলে হাঁহিবই। মই ধান বনা মিললৈ যাম। এই বৰ্ডাৰত আমাৰ ল'ৰাই মেচিন গান চলাই আছে। এইটো লওক, মাজে মাজে পানী খাই থাকিব। এই তোৰ এই মৰমবোৰ দেখিলে আকৌ নতুনকৈ প্ৰেমত পৰপৰ লাগি যায়। এই চব মানে লাজৰং নাই এইটো বয়সত এইবোৰ কথা ক'ব। মৰমত কিহৰ লাজ? দে হ'ব দে। এই তহঁত দুইজনীয়ে ঘৰখনত ক'ত কি আছে চাই ল'বি। হ'ব আহোঁ দে। ঘৰত সোমালে খুৰা? অলপ আগত আহি সোমাইছিল। আপোনাক বহুত ধন্যবাদ। আপোনাৰ কাৰণে আমি ইমান ধুনীয়া ঘৰ এটা পালোঁ। আপোনালোকৰ ঘৰটো মোক দিছে, তাৰ বিনিময়ত মই আপোনালোকক থকাৰ ব্যৱস্থা কৰি দিছোঁ। আপুনি সেই বেৰবাটামৰ ঘৰটো থকাতকৈ ইয়াতে থাকিব পাৰিলে। থানাৰ ইমাৰ্জেঞ্চি কেছ আহিলে কি কৰিম? থানালৈ গৈ পাওঁতে আধা ঘণ্টা লাগে। সেইকাৰণে 5 মিনিটত পোৱা ঘৰ এটা লৈছোঁ। বাকী চব ঠিক হ'লতো? চিজিল কৰিবলগীয়া বিশেষ একো নাছিলে, চব বস্তু আছেই। খালি ক'ত কি আছে চাবহে বাকী। মাক জিকে চাব। আচ্ছা, কিবা প্ৰব্লেম হ'লে আপোনালোকে মোক জনাব। ইমানখিনি সহায় পোৱাৰ পিছত আপোনাৰ পৰা সহায় নালাগে ছাৰ। খালি গৌৰীক পাব। মই খবৰ পোৱা মতে গৌৰী নগাঁৱতে আছে। নগাঁৱত আছে? ক'ত আছে তাই? কোনোবাই দেখা বুলি কৈছে। ঠিকে আছেনে তাই? তাই অকলে আছেনে লগত কোনোবা আছে? ইমানখিনি ডিটেইলছত মই গম নাপাওঁ, কিন্তু চিন্তা নকৰিব, মই খুব সোনকালে গৌৰীক উদ্ধাৰ কৰিম। আপুনি ইটোৰ পিছত সিটো আমাক সহায় কৰি আছে। এইটো মোৰ দায়িত্ব খুৰা। মাথো মই এটা কথা বুজিব পৰা নাই, গৌৰী মনে মনে ইয়ালৈ কিয় আহিছে? ঋষিৰ কিবা খবৰ পাইছে নেকি?
এই ধনন্তৰী বেজ আহিল যেতিয়া একো চিন্তা নকৰিব পোনাটি ভাল হৈ আকৌ পানীত নামিব কোনফালে আছে এইফালে আছে হয় নেকি বলক সোনকালে আহক আহিলে ৰ'ব দেই এইটো ন ধৰক ধৰক ধৰকচোন পাৰিবনে যাওক দেই 200 টকা মালিকৰ মিলৰ ভাড়া 110 টকা এইখিনি মোৰ ভাল সদায় এনেকৈ 110 টকাকৈ পাই থাকিলে চলি থাকিব পৰা যাব ইয়াতে কৃপা কৰিবা প্ৰভু কি চাই আছানো দেউতা ইমান দেৰি অহা নাই তাকে চাইছো 5 মিনিট আগতে ফোন কৰা নাছিলে বজাৰ কৰি আহি আছো বুলি কৈছিলে নে নাই অ মা ঘৰলৈ যাবলৈ মন গৈছে ন বহুত মন গৈছে ইমান ওচৰতে থাকি নিজৰ ঘৰখনলৈ যাব পৰা নাই আমি বাৰু বেছি ভয় কৰা নাই নে ভয় কৰা নাই জমা কোৱাৰে পৰা চিনাকি মানুহখিনিৰ লগত বেয়া নহওঁ বুলিয়ে ঘৰখনৰ পৰা আঁতৰি আছো চিনাকি মানুহখিনিৰ সন্মুখত থাকিও যদি মাত এষাৰ নাপাওঁ তাতকৈ আঁতৰি থকাই ভাল হ'ব দিয়া ইয়াত চব চিজিল লগাৰ পাছত এদিন ৰাতি গৈ ঘৰখন চাই আহিম ঐ দেউতাক আকৌ এবাৰ ফোন কৰচোন এইডোখৰ ঠাই আহোঁতে ইমান পৰ লাগেনে উফ ৰাম বজাৰ কৰি আহি আছো বুলি কৈছে নে নাই পইচা আছিলে জানো আজি 110 টকা পাইছে পটল 40 টকা ইফালে সেই ঔটেঙা সৰু বেঙেনাটো সৰু বেঙেনাটো 50-40কে ধৰিম দাম ভাই দাদা কেজি 60 ইমান দাম নেই ও সবটা দাম বাড়ছে কি করবো দাদা এই মূলা 30 টাকা ধরুন দাও
দাম দিও স্কচ কেনেকে দিছ কচু কেনেকে দিছ ককাই আৰু সেই মূলা 40 টকা এই ৰঙালাও চিটা কিমানত দিছা দিয়াচোন দিয়া এচিটা দিয়া ৰঙালাও কিয় লৈছে খুৰা আলু লওক ছাৰ আপুনি বজাৰ কৰিলে হয় মাংসৰ লগত আলু খাইহে ভাল লাগিব মাংস মানে আজি আপোনালোকৰ ঘৰত মই এসাঁজ ভাত খাম হাতত আছে 110 টকা ৰঙালাওত যাব 30 টকা এতিয়া মাংস কি কৰা যায় খুৰা কি ভাবি আছে নাই আহক মাংস লওক আহক এইটো থচোন আহক খুৰা দাদা মাংস কি পাম ব্ৰইলাৰ পাব ছাগলী পাব হাঁহ পাব হাঁহ হাঁহ কেনেকে হাঁহ 540 টকা 540 টকা দিয়ক দাদা হাঁহকে 1 কেজি দিয়ক বজাৰত কোমোৰাটো পোৱা যাব নহয় দাদা হাঁহ পাব হাঁহৰ লগত কোমোৰাটো খাই ভাল লাগিব মজা লাগিব ঠিক আছে মিনিমাম চাইজ কৰি দিব আপুনি যে ঘপককে তেনেকে আহি ওলাবহি মই ভবাই নাছিলো অ' ছাৰ বাহিৰতে বহিলে যে ভিতৰলৈকে আহক নালাগে ইয়াতে ভাল লাগিছে ইমান বছৰৰ মূৰত বেয়া চিন্তা নকৰাকৈ মুকলি আকাশৰ তলত বহি আছো বেয়া চিন্তা মানে ছাৰ বেয়া চিন্তা মানে ট্ৰেইনিঙৰ পৰা অপৰাধীক কেনেকৈ ধৰিব লাগে জইন কৰাৰ পিছত অপৰাধীক পিছে পিছে ঘূৰা ৰাইজৰ কাজিয়া ভঙা সেইবোৰ কৰোঁতে গৈছে সেইকাৰণে আজি ভাল লাগিছে থানাত কৈ আহিছো যে একো কথা জৰি নহ'লে মোলৈ ফোন নকৰিব আপোনাৰ দৰে পুলিচলে কথা ক'বলৈ কোনেও ভয় নকৰিব অপৰাধে কিন্তু মোলৈ ভয় কৰিব লাগিব সকলোকে সহায় কৰিম মৰম কৰিম কিন্তু কোনোবাই অপৰাধ কৰিলে মই কেতিয়াও হাৰি যাবলৈ নিদিওঁ সি লাগিলে যোনেই নহওক আপুনি হ'লেও ছাৰ চাহ দিছোঁ আহক ফোনটো বাজি আছে নধৰ কিয় আপুনি আহিব হয় এওঁ কি পঢ়ি আছে ঘটনাবোৰৰ কাৰণে ফাইনেল ছেমিষ্টাৰৰ পৰীক্ষাটোকে দিব নোৱাৰিলে তাই এইবাৰ দিবলৈ কওক ঘৰৰ এইবোৰ খেলি মেলিত আৰু ক'ত পঢ়া হ'ব বিয়াকে দি দিম বুলি ভাবিছোঁ বিয়া দিলে ক'ব মোৰ চকুত ভাল ল'ৰা এটা আছে হয় কওক গৈ পায়ো ফোন এটা কৰা নাই যে আহিয়ে 5 মিনিট সময় ৰ'বলৈ পোৱা নাই সোনকালে শুম বুলি ভাবিছিলোঁ ASI ছাৰজন আহিলে মাংস লৈ ভাত খাব বোলে আমাৰ তাত ASI আমাৰ গুৱাহাটী ৰুমলৈও গৈছিলে নহয় তেখেতে মাংস লৈ কিয় গৈছে তেখেতে আমাৰ ঘৰটো চাই দিছে আমাৰ গাঁৱৰ ঘৰটো তেখেত আছে নতুন ঘৰ লোৱাৰ খানা খাবলৈ আহিলে মাংস লৈ আচ্ছা মানুহটো খুব ভাল জানে
পুলিচ পুলিচ নেলাগে আপুনি ঘৰ পালেনে অঁ মই গেট পাইছোঁ মিছ ইউ মোৰ লাজহে লাগে এইবোৰ শুনিলে গৈছো মোক মায়ে মাতিছে মই আহিছো কালি বেয়া লাগিছিলে আজি কিন্তু বেয়া লগা নাই কালি কিয় বেয়া লাগিছিলে স্পেচিয়েল আলহী আহিছিলেতো ক'তনো স্পেচিয়েল আলহী ছাৰহে তোমালোকৰ ঘৰ লোৱাৰ কাৰণে মাংস লৈ আহিছে স্পেচিয়েল মানুহতো হ'বই দিয়াচোন তেখেতে বহুত কথা জানে বহুত কষ্ট কৰি আজি পজিশ্যন পাইছে নিজাকে ঘৰ এটাও বনোৱা নাই সৰু ঘৰ এটাতে মাক দেউতাক থাকে বাহ হিৰোৰ দৰে ষ্ট্ৰাগল মানে বহুত কষ্ট কৰি পঢ়িছিলে অহ PSI সৈতে বহুত কথা পাতিলে মানে আপোনাক নকৈছো মই মায়ে খুচৰি খুচৰি সুধি আছিলে ভাতৰ পাতত তেখেতেও কৈ আছিলে তুমিওতো তেখেতৰ কাহিনী শুনি বেয়া পোৱা নাছিলা কিয় বেয়া পাম কালিহে বুজিলো কষ্ট অকল আমাৰেই নাই আন মানুহৰো আছে তেওঁক তোমাৰ স্পেচিয়েল ফিল হৈছে নেকি কিনো স্পেচিয়েল স্পেচিয়েল কৈ আছে চব মানুহ একেই ময়ো আপুনি নহয় আপুনি বেলেগ মই কি আপুনি বাৰে বাৰে কৈ থকা শব্দটো স্পেচিয়েল লাজহে লাগিছে মোৰ ছাৰ আহিছে ৰাখকচোন ছাৰ মানে চাই ছাৰ আকৌ শুনাচোন এইটো লোৱাচোন কি এইটো তোমাৰ কিতাপ ঘৰত আছিলে চব ইয়াতে আছে লৈ আহিলো থেংক ইউ ৱেলকাম খুৰাই চিনি নাপায় বাবে ঘৰত বহুত কিতাপ এৰি থৈ আহিল আৰু কিতাপ থাকিলে ক'বা মই আনি দিম কিতাপত ব্যস্ত থকা মানুহ মোৰ খুবেই প্ৰিয় অ' ছাৰ এইবোৰ কি কিতাপ তুমি চব কিতাপ অনাই নাছিলা নহয় আদা বেপাৰীয়ে জাহাজৰ খবৰ কি জানো অ' ছাৰ আপুনি থিয় হৈ আছে যে বহকীয়া হওক মোনো যা চাহ কাপোৰকে যা নাই নালাগে মই সদৰ থানালৈ যাওঁ সেইকাৰণে কিতাপখিনি লৈ আহিলো যাওঁতে দি যাওঁ বুলি তুমি অলপ ভালকৈ পঢ়িবা হ'ব থেংক ইউ খুৰা ময়ো আহোঁ নেকি ছাৰ হেৰি আপুনি কালি যে কৈছিলে ছোৱালীক বিয়া দিবলৈ হ'লে ভাল দৰা আছে ক'ৰ ল'ৰা ঘৰ ক'ত বিয়াৰ কথা ভাবিলে ক'ব খুৰা তেওঁ ভালেই পাব আহোঁ ছাৰ আহিছিলে অঁ গ'ল সেইফালে ভেবালৈকে কি চাই আছে আই এনেকে চাবলৈ কি হলো মই ভবাটো নহ'বও পাৰে আহোঁ দে মই ভবাটো নহয় মানে কি